আমাৰ ছ'চাইটিখন আপোনাৰ 64 পৰা আমি খাজানা ভৰি আছোঁ। তাৰপাছতে আপোনাৰ এতিয়া আকৌ নতুনকৈ আমাৰ মানে ম্যাদীকৰণৰ কাৰণে আপোনাৰ 17 চনৰ পৰা লাগি আছিলোঁ। আমাৰ ম্যাদীকৰণখিনি নহ'লে কিন্তু এই ওচৰতে এটা পৰিয়ালক ছাফিদ আহমেদ বুলি আৰু ৰমান বুলি সেইজনৰ কথা মাতি ম্যাদী হ'ল। আমাৰ মাটিখিনি আজিলৈকে ম্যাদী নহ'লে। কেনেকৈ কৰিলে ম্যাদী এইটো আপোনাৰ ইমতিয়াজৰ লগত আছে আৰু চক্ৰ বিষয়া আপোনাৰ SK বিভাস শইকীয়া তেওঁৰ লগত এইবোৰ কাম কৰিছে। আৰু এতিয়া আমাৰ যিখিনি মানুহ আছে আজি 35টা পৰিয়ালে যেতিয়া আপোনালোকে যেতিয়া ম্যাদী কৰিবলৈ চাৰ্কুল অফিচলৈ যায় তেতিয়া কি বুলি কয় বিভাস শইকীয়াই? এতিয়া পতা নহ'ব, অনলাইন কৰিবলৈ আমাক এতিয়া সুবিধা দিয়া নাই, গম পাই নাই? কোনোবাই বন্ধ কৰাৰ কথা কয় বিশ্বজিৎ ফুকনে নাম কয় তেওঁ। বিশ্বজিৎ কি বুলি কয়? তেওঁ কয় যে বিশ্বজিৎ ফুকনে মাটিটো বন্ধ কৰিছে, এনে কৰাইছে। কোন হয়? এই সৰুপথাৰ সমষ্টিৰ বিধায়ক। তেওঁৰ কথা কয়। আৰু তেওঁ এই ইমতিয়াজক লগত মানে মিত্ৰালি আছে। আৰু আমাক মানে কি হ'ল, মাজতে যোৱাবাৰ ৰাস্তাৰ পইচা আহিছিলে, সেই পইচা আহোঁতে তাত যাওঁতে এতিয়া কৈছে বোলে এই ইমতিয়াজৰ লগত কথা পাতিব, কামটো হৈ যাব। কোনে কৈছিলে? এইটো SK বিভাস শইকীয়াই কৈছিলে। কি বুলি কৈছিলে? তাৰমানে ইমতিয়াজ আহমেদক টকা পইচা দি দিলে বোলে এইটো সমাধান হৈ যাব। আৰু আমি মানে SK বিভাস শইকীয়াই কৈছিলে, আমাক কৈছিলে মানে তেওঁক লগ কৰিবলৈ কৈছিলে ইমতিয়াজক। আৰু আমি একচুৱেলি হাইকোৰ্ট কৰি পেলাই আমি পইচা পাতি পাইছিলোঁ ৰাস্তাৰ। এতিয়া ইমতিয়াজে এনেকুৱাই ডিষ্টাৰ্ব দিছে, আপোনাৰ টকা লাগে 40 লাখ টকা যিমান কৰিছে। আৰু ছেকেণ্ড আপোনাৰ মানে কি হ'লে এজন জয়ন্ত কলিতা আছে ভুগীৰাম, তেওঁৰ লগত লৈ মাটি লাগে ধাতু। আৰু আমাৰ লগত আপোনাৰ ৰেকৰ্ডিং আছে। আৰু ৰাস্তা পদূলি মানে আপোনাৰ জয়ন্ত কলিতাই দম দিয়ে, আমাৰবোৰকো ইয়াত আপোনাৰ এই খেতিপথাৰত আহিলে দিগদাৰ লগায়। এতিয়া এইটো ফিচাৰীটো কি হ'ল? ফিচাৰীটো আমি খান্দিছিলোঁ আৰু তেওঁ মানে কি কৰিছে ইয়াত, তেওঁ মানে নামটো কৈ ল'ব, এই ইমতিয়াজ আহমেদে। আৰু এইফালে আমাৰ এই ফিচাৰীটো খন্দাৰ কাৰণে তেওঁ দিগদাৰ হৈছে। কেলে? তেওঁ মানে এইফালে মানুহ বহাইছে, অবৈধ মানুহ বহাইছে ইয়াত। মিয়া কলনী বহাইছে। সেইখিনি কৰাৰ কাৰণে আমাক ফিচাৰীটোত বন্ধ কৰাইছে এই কাম। আৰু প্ৰায় মানে সি ওচৰত ফিচাৰী কিনাৰত গৰা খান্দি পেলাই গোটেই আপোনাৰ মাটিবোৰ বিকিছে। আৰু কেইজনমান মানুহে কি কৰিছে, ফিচাৰী মাছ আমি এৰিব হয় মানুহ লগাই ধৰাই নিছে। আমি কি সমস্যাত ভুগি আছোঁ মানে আমাৰ মাটিখিনি ধৰি লওক, আমাক ভাবুকি দি আছে, আমাক খেতি কৰিবলৈ নিদিয়ে। আৰু আমাৰ এতিয়া ধৰি লওক মোৰ মানুহজন নায়েই, ল'ৰা নায়েই, মইতো খেতি কৰি খাবই লাগিব। আজি যিমান দিনৰ পৰা মই এখন ঘৰলৈ বিয়া হ'লে সিমান দিনৰ পৰা মই ইয়াত খেতি কৰি আছোঁ, কাকো অকণমান মাটি বিকা নাই। এতিয়া কোনে ভাবুকি দি থাকে? কোনে ভাবুকি থাকে মানে ইয়াৰ মানুহে জয়ন্ত কলিতাহঁতে। মাটি পটা কৰিবলৈ গ'লে কি পটা কৰিবলৈ আমাক নিদিয়ে। কি কয়? পটা কৰিবলৈ নিদিয়ে মানে কি কৰিব আৰু? কি বুলি কয়? বিশ্বজিৎ ফুকনৰ ঘৰলৈ আমি গৈছিলোঁ, আমি কাৰণ 15জনমান মানুহ গৈছিলোঁ। আমাক চিধাই কৰি আপোনালোকে কেলৈ আহিছে ইয়ালৈ? আমি ক'লোঁ যে আমাৰ মাটিৰ কাৰণে আহিছোঁ। বোলে নাই ইয়াত বোলে আপোনালোক যাওক বোলে, ইয়াত মাটি আমি পটা কৰি দিব নোৱাৰোঁ আপোনালোকক। কোনে ক'লে এইটো? বিশ্বজিৎ ফুকনে। MLA? MLA। কিমান দিনৰ আগৰ কথা? আজি 4 বছৰমান হ'ল নেকি। বেলেগ মানুহৰতো পতা হৈ গ'ল। বেলেগ মানুহৰ পতা হৈ গ'ল, পাছত লোৱা মানুহৰ পতা হৈ গ'ল। আমি 60 বছৰ 50 বছৰ আমি খাজনা দিও আজিলৈকে পতা কৰিব পৰা নাই। কি কৰিব এতিয়া? কি আমাক পতা কৰি দিব লাগিব। নহয় আমি খাম কেনেকৈ ইয়াত? আমাৰতো চাকৰি বাকৰি নাই। আপোনালোক ইয়াতে থকা মানুহ? ইয়াতে থকা মানুহ। বাহিৰৰ পৰা অহা মানুহৰ মাটি পতা হৈ গ'ল? পতা হৈ গ'ল। খালি ইয়াত স্থানীয় যিসকল মানুহ তেখেতসকলক পতা কৰিবলৈ নিদিয়ে। ইয়াৰ কাৰণতে মূলত জগৰীয়া কোন বুলি ভাবে আপুনি? কাক জগৰীয়া কৰিব আপুনি ইয়াক? কাক জগৰীয়া কৰিব? মৰঙি চাৰ্কল আছে, আমি তালৈ গৈছিলোঁ নহয়, তাতো আমাক নিদিয়ে। আৰু আমাৰ উপায় নাই নহয়, কি কৰিম আমি? গোটেই ৰাইজৰ লগত আমি দিনটো ঘূৰি ফুৰিছোঁ অনলাইন কৰিবলৈ। এতিয়া নাই সেয়াও বন্ধ কৰি দিলে। এতিয়া কি হ'ব? আমি লাগিম, আমাক পতা কৰি দিবই লাগিব। মুখ্যমন্ত্ৰী মহোদয়ক আমি মানে সাদৰে হেৰি কৰিছোঁ আৰু আমাক যাতে মাটিখিনি পতা কৰি দিয়ে আৰু বিপদত নেপেলায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।